ৰাজ্যৰ ৫টা সমষ্টিত আজি নেতাৰ ভাগ্য পৰীক্ষা। আজি ৭৭ লাখ ভোটাৰে কৰিব নিৰ্ণয় যে এইবাৰ কোন কোনে নেতাই কৰিব পাৰিব দিল্লী যাত্ৰা। আজি অসমৰ ৫ সমষ্টিত নিৰ্বাচন। ভাগ্য নিৰ্ণয় হ'ব প্ৰদ্যুৎ বৰদলৈ, পৰিমল শুক্লবৈদ্যৰ। নমস্কাৰ, আপোনালোকে চাই আছে বৰ্তমান প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ। সমাপ্ত হ'ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান। 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। আৰু আজি দেশত চলিছে 2024ৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দেশৰ 13খন ৰাজ্যৰ 89টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ, য'ত অসমৰ 5, বিহাৰৰ 5, ছত্তীশগড়ৰ 3, কৰ্ণাটকৰ 14, কেৰালাৰ 20, মধ্যপ্ৰদেশৰ 7, মহাৰাষ্ট্ৰৰ 8, উত্তৰ প্ৰদেশৰ 8, ৰাজস্থানৰ 13, পশ্চিমবংগৰ 3 আৰু জম্মু কাশ্মীৰ, মণিপুৰ আৰু ত্ৰিপুৰাৰ এখনকৈ আসনত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। অসমৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে দেখা যায় যে আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় ৭৭ লাখ ভোটাৰে নিৰ্ণয় কৰিব 5টা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভাগ্য। পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ চলি থাকিব সন্ধিয়া 5 বজালৈকে। ৰাজ্যৰ 5টা সমষ্টিৰ ক্ষেত্ৰত প্ৰথমে আহে দৰং, ওদালগুৰি, য'ত মুঠ ভোটাৰৰ সংখ্যা 21,87,160 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ 10,99,294 গৰাকী আৰু মহিলা ভোটাৰ 10,87,866 গৰাকী। দৰং, ওদালগুৰিত মূল প্ৰতিদ্বন্দ্বী হিচাপে থাকিব বিজেপিৰ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BPFৰ দুৰ্গা দাস বড়ো। দ্বিতীয়তে নগাঁও লোকসভা সমষ্টি, য'ত মুঠ ভোটাৰৰ সংখ্যা 18,04,472 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ 9,08,860 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 8,95,612 গৰাকী। নগাঁও লোকসভা সমষ্টিত এইবাৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে আছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ, বিজেপিৰ সুৰেশ বৰা আৰু AIDFৰ আমিনুল ইছলাম। তৃতীয়তে আহে ডিফু লোকসভা সমষ্টি। ডিফুত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা 8,92,789 গৰাকী, য'ত পুৰুষ ভোটাৰ 4,45,084 গৰাকী আৰু মহিলা ভোটাৰ 4,47,705 গৰাকী। ডিফু লোকসভা সমষ্টিত এইবাৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে আছে বিজেপিৰ অমৰ সিং টিছো আৰু কংগ্ৰেছৰ জয়ৰাম ইংলেং। চতুৰ্থতে আহে কৰিমগঞ্জ লোকসভা সমষ্টি। এইবাৰ কৰিমগঞ্জ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 13,95,096 গৰাকী, য'ত পুৰুষ ভোটাৰ আছে 7,15,479 গৰাকী আৰু মহিলা ভোটাৰ আছে 6,79,617 গৰাকী। কৰিমগঞ্জত এইবাৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে আছে কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী, বিজেপিৰ কৃপানাথ মাল্লা আৰু AIDFৰ চাহাবুল ইছলাম চৌধুৰী। আৰু পঞ্চমতে তথা শেষত আহে শিলচৰ লোকসভা সমষ্টি। শিলচৰ লোকসভা সমষ্টিলৈ চকু ফুৰাই চালে দেখা যায় যে এইবাৰ শিলচৰত মূল ভোটাৰৰ সংখ্যা 13,51,496 গৰাকী, য'ত পুৰুষ ভোটাৰৰ সংখ্যা 6,76,331 গৰাকী আৰু মহিলা ভোটাৰ 6,75,165 গৰাকী। শিলচৰ লোকসভা সমষ্টিত এইবাৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে আছে বিজেপিৰ পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ সূৰ্যকান্ত চৰকাৰ আৰু তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস। আৰু এনেদৰে আজি অসমৰ 5 সমষ্টিত নিৰ্বাচন। ভাগ্য নিৰ্ণয় হ'ব প্ৰদ্যুৎ বৰদলৈ, পৰিমল শুক্লবৈদ্যৰ লগতে কেইবাগৰাকীও নেতাৰ। ৭৭ লাখ ভোটাৰে এইবাৰ কোন কোন নেতাৰ দিল্লী যাত্ৰা সম্ভৱপৰ কৰি তুলিব সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।